নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। এই বাৰীতে চাঙি টেঙা হৈ আছিলে আৰু তাৰে অলপমান ছিঙি আনি ভালকৈ ধুই চাফা কৰি লৈছোঁ আৰু এতিয়া কুকাৰত জোখমতে নিমখ আৰু পানী দি 3টামান চিটি মৰাই ল'ম। আৰু এইফালে বলিয়ৰা মাছ ৰাখিছিলোঁ, মাছকেইটা কেইটামান ভাজিয়ে থৈ গৈছিলোঁ টেঙা ছিঙিব যোৱাৰ আগতে, এতিয়া বাকীকেইটাও ভাজি ল'ম। গৰম দিন বুলি ক'লে আৰু এনেকৈ অকণমান টেঙা চেঙা তৰকাৰী খাই ভালেই লাগে। এতিয়া যিহেতু গৰমটো লাহে লাহে আৰম্ভ হ'ব ধৰিছেই আৰু এইফালে মাছকেইটা ভজা হ'ল, টেঙাখিনিও সিজোৱা হ'ল বাৰু। এতিয়া সিটাখিনি উলিয়াই লৈছোঁ আৰু এই সিটাখিনিত অকণমান ঠাণ্ডা পানী দি এইখিনি মোহাৰি ল'ম। সেইখিনি যদি ঠাণ্ডা হৈ গ'লহেঁতেন তেতিয়া বাৰু সিজাই লোৱাখিনি ঠাণ্ডা হোৱা হ'লে তাত বাৰু ঠাণ্ডা পানী নিদিয়া হ'লেও হয়, তাতে মোহাৰি ল'ব পাৰিলোঁহেঁতেন। এইফালে মাছ ভজা তেলখিনিতে কেইটামান সৰিয়হ দিলোঁ আৰু অকণমান হালধি দি দিছোঁ আৰু এইফালে আলু সিজাই ৰাখিছিলোঁ, সিজাই ৰখা আলুকণো দি দিলোঁ। আলুকণ অকণমান লৰাই টেঙাখিনি দি দিম। টেঙাখিনি দি এইখিনি এতিয়া ঢাকি ৰাখি অলপ ভালদৰে উতল আহিবলৈ দিম। এইফালে খুব ধুনীয়াকৈ উতলি গৈছে। ইয়াতে ভাজি ৰখা মাছখিনি দিম, ঢাকি পেলাই আৰু অলপ সময় 5 মিনিটমান ভালকৈ উতলাই ল'ম আৰু এইফালে মাছৰ তৰকাৰী ৰেডিয়ে হৈ গ'ল। এতিয়ালৈ আহিছোঁ।